সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি স্মাৰ্ট ক্লাছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি স্মাৰ্ট ক্লাছত আলোচনা কৰিম বিশেষকৈ দশম শ্ৰেণীৰ ইতিহাসৰ এনে কিছুমান প্ৰশ্ন, যি প্ৰশ্নবিলাক তোমালোকৰ নতুন সিলেবাস অনুসৰি পৰীক্ষাত আহিব। গতিকে তোমালোকে এই প্ৰশ্নসমূহৰ বিশ্লেষণাত্মক আমি আলোচনা কৰিম আৰু এনেকুৱা ধৰণৰ পৰীক্ষাত আহিব পৰা প্ৰশ্নবিলাক তোমালোকে লিখিবলৈ যত্ন কৰিবা। আহাচোন তেতিয়াহ'লে পোনে পোনে আমি যাওঁ আমাৰ মূল আলোচনাৰ বিষয়লৈ। আমাৰ পাঠটোৰ নাম হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ইয়াৰ ওপৰত ভিত্তি কৰি আমি কিছুমান প্ৰশ্ন পাম। প্ৰশ্ন এনেকুৱা হ'ব পাৰে যে গুমুধৰ কোঁৱৰ আৰু পিয়লি ফুকনৰ যিটো বিদ্ৰোহ হৈছিল, তেওঁলোকৰ বিদ্ৰোহ যে ব্যৰ্থ হ'ল, ইয়াৰ পৰা কি সূচাইছে? গতিকে আমি ক'ব পাৰোঁ যে এই বিদ্ৰোহসমূহ ব্যৰ্থ হোৱাৰ দ্বাৰা এটা প্ৰমাণ হৈছিল যে অসমত ইংৰাজে এক এনে শক্তিশালী প্ৰশাসনিক গাঁথনি গঢ়ি তুলিছে যে স্থানীয় স্তৰত হোৱা যিকোনো ইংৰাজ বিৰোধী জাগৰণ বা উত্থান হোৱা বিদ্ৰোহ দমন কৰিবলৈ তেওঁলোক পুৰাদমে সক্ষম হৈ আছে। গম পালানে কথাটো? যে প্ৰশ্নবিলাক বেলেগ ধৰণে সুধিব, তোমালোকে বিচৰা ধৰণে নাহিবও পাৰে। গতিকে পঢ়াৰ সময়ত তোমালোকে সেই কৌশলটো আয়ত্ব কৰিব লাগিব। দ্বিতীয় প্ৰশ্নটো কৈছে ব্ৰিটিছ শাসনৰ পূৰ্বে অসমত খাজানা কেনেদৰে সংগ্ৰহ কৰা হৈছিল? আমি জানো যে ব্ৰিটিছ শাসনৰ পূৰ্বে অসমত আহোমৰ শাসন আছিল। গতিকে আহোমৰ ৰাজত্বত খাজানাৰ সাধাৰণতে মুদ্ৰা ৰূপত দিয়াৰ ব্যৱস্থা নাছিল। ইয়াৰ সলনি পাইক প্ৰথা আছিলে বা উৎপাদিত যিটো সামগ্ৰী প্ৰকাৰভেদে ধন সম্পত্তিৰে আদায় কৰাৰ ব্যৱস্থা হৈছিল। নগদ টকাৰ ব্যৱস্থা কোনে আনিলে? ব্ৰিটিছ চৰকাৰে আনিলে, পূৰ্বৰ পাইক প্ৰথাৰ সম্পূৰ্ণ সলনি কৰি এটা নতুন ব্যৱস্থা। দ্বিতীয় এটা প্ৰশ্ন তোমালোকক এই ধৰণে সুধিব পাৰে, নতুন ৰাজ ব্যৱস্থাই অসমীয়া মানুহৰ জীৱন যাত্ৰাত কেনেকৈ প্ৰভাৱিত কৰিলে? এতিয়া নতুন যিটো ৰাজ ব্যৱস্থা হ'ল, তাত কোৱা হ'ল যে জনসাধাৰণে খাজানা বা অন্যান্য কৰবিলাক পৰিশোধ কৰিব লাগিব টকাৰ মাধ্যমত, নগদ। ফলত কৃষক আৰু প্ৰজাৰ ওপৰত অতিৰিক্ত এটা বোজা পৰিলে। বহু মহাজনৰ পৰা তেওঁলোকে টকা ধাৰে ল'বলগীয়া হ'ল আৰু এই মহাজনবিলাকেও সুবিধা লৈ জনসাধাৰণক টকা ধাৰে লৈ দিলে হয়, কিন্তু তেওঁলোকে কি কৰিলে? সুদ লগাই দিলে। গতিকে সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি হ'ল আৰু জনসাধাৰণক শোষণ কৰিবলৈ ল'লে। এতিয়া আন এটা প্ৰশ্ন আহোঁ, আনন্দৰাম ঢেকিয়াল ফুকনে যেতিয়া মফত মিল চাহাব অসমলৈ আহিছিল, তেওঁ কি আৰ্জি পেছ কৰিছিলে? অৰ্থাৎ মফত মিল চাহাব অসমলৈ আহিছিলে আনন্দৰাম ঢেকিয়াল ফুকনৰ দিনত। সেই সময়ত ফুকনে উল্লেখ কৰিছিল যে ইংৰাজ চৰকাৰে প্ৰৱৰ্তন কৰা যি ভূমি ৰাজ ব্যৱস্থা, সেই ব্যৱস্থাই জনসাধাৰণক বাৰুকৈ বিপদত পেলাইছে। বিশেষকৈ বহু সময়ত দুখীয়া পৰিয়ালবিলাকে অন্নৰ বাবে নিজৰ ল'ৰা ছোৱালী বিক্ৰী কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। কাৰণ অসমত কেইবাটাও দুৰ্ভিক্ষ হৈছে, কেইবাটাও খৰাং বতৰৰ নিচিনা প্ৰাকৃতিক দুৰ্যোগ হৈছে। সেই সময়তো ব্ৰিটিছ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, লগতে কিন্তু খাজানা বৃদ্ধিহে কৰিছে। গতিকে এইবিলাক সমস্যাৰ কেনেকৈ পৰিব তাৰ সম্পৰ্কে ঢেকিয়াল ফুকনে, আনন্দৰাম ঢেকিয়াল ফুকনৰ কথা কৈছোঁ, তেওঁ কি কৰিলে? ব্ৰিটিছ চৰকাৰৰ ওচৰত কিছুমান আৰ্জি পেছ কৰিছিলে। এতিয়া 1839, 47 আৰু 52 খ্ৰীষ্টাব্দত কি ঘটিছিলে অসমত? এই বছৰ কেইটাত কি হৈছিলে? অসমত কলেৰা, বসন্তৰ নিচিনা মহামাৰীয়ে বিস্তাৰ লাভ কৰিছিল। তাৰ ফলত ইয়াত বহুত গাঁও উচন হৈ গৈছিল, প্ৰজাসকলৰ বহুতে জীৱন হেৰুৱাব লগা হৈছিল। আৰু এটা প্ৰশ্ন আছে, ইংৰাজে চাহ বাগিচাৰ বাবে কোনটো বিশেষ সুবিধা দিছিল আৰু ইয়াৰ পৰা কি লাভ হৈছিল? অসমত চাহ বাগিচাৰ ব্যৱসায়টো জনপ্ৰিয় কৰাৰ উদ্দেশ্যে, ব্যৱসায়টো লাভজনক হোৱাৰ উদ্দেশ্যে ব্ৰিটিছে এনে কিছুমান কৌশল লৈছিলে যে যিসকল খেতিয়কে চাহ খেতি কৰিব তেওঁলোকক খাজানা ৰেহাই দিয়া হ'ব। এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা
উলিয়াইছিলে অৰ্থাৎ ইংৰাজে চাহ বাগিচাৰ অন্তৰ্গত ভূমিৰ ওপৰত খাজানা ৰেহাই দিছিল ইয়াৰ ফলত চাহ খেতিয়কসকলে সুবিধা পালে কিন্তু ইয়াৰ বুজা জনসাধাৰণ যিসকলে খাজানা দিছিলে তেওঁলোকৰ ওপৰত পৰিলে ঠিক তেনেকে ইংৰাজৰ অসমলৈ অহাৰ লগে লগে অসমত কুটিৰ শিল্পৰ কি ধৰণে অৱসান ঘটিলে এটো এটা প্ৰশ্ন কাৰণ ইংৰাজে কি কৈছিলে বিলাতী সামগ্ৰী আমদানি কৰি অসমত এখন বজাৰ গঢ়ি তুলিছিলে যাৰ ফলত অসমত প্ৰস্তুত হোৱা পাট মুগাৰ শিল্প যেটো কুটিৰ শিল্প হেতু সম্পূৰ্ণৰূপে ধ্বংসৰ দিশলৈ গতি কৰিছিল কাৰণ মেচিনত প্ৰস্তুত কৰা এই কাপোৰৰ লগত ঘৰতে প্ৰস্তুত কৰা পাট মুগাৰ কাপোৰে ফেৰ মাৰিব নোৱাৰিছিল কাৰণ পাট মুগা কাপোৰ প্ৰস্তুত কৰোতে যিমান খৰচ হৈছিল তাৰ দামটো যিমান আছিল এই মেচিনত প্ৰস্তুত সামগ্ৰীবিলাকে বিলাতী সামগ্ৰীয়ে সেই দামটো বহুত কমত দিছিল গতিকে মানুহে সিবিলাকৰ প্ৰতি আকৰ্ষিত হৈছিল ফলত লাহে লাহে এই কুটিৰ শিল্পৰ ব্যৱসায়টো মাৰ খাই গৈছিল এতিয়া কৈছে ব্ৰিটিছ সকলে অসমত বাঙালী শিক্ষিত লোকৰ কিয় নিয়োগ কৰিছিল গতিকে অসমীয়া লোকৰ মাজত আধুনিক শিক্ষাৰে শিক্ষিত বহু ব্যক্তিৰ অভাৱ আছিল আৰু অভিজাত শ্ৰেণী যিবিলাক ৰজাঘৰীয়া লোক আছিল তেওঁলোকেও প্ৰশাসন ব্যৱস্থাত আগতে বিভিন্ন হা সুবিধা গ্ৰহণ কৰি আছিল ৰজাঘৰীয়া হা সুবিধা যেতিয়া প্ৰশাসন ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন আহিলে ব্ৰিটিছে প্ৰশাসন ব্যৱস্থাত নতুন নতুন সংযোজন কৰিলে এই মানুহখিনিৰ কোনো এই প্ৰশাসন ব্যৱস্থাত জড়িত হোৱাৰ কোনো সুবিধাই নাথাকিল তেওঁলোক অনুপযুক্ত হিচাপে স্বীকৃতি হ'ল ঠিক সেই মুহূৰ্তত ব্ৰিটিছে কি কৰিলে বংগদেশৰ পৰা বঙালী ভদ্ৰ লোকবিলাকক শিক্ষিত লোকবিলাকক অসমলৈ আনিলে তেওঁলোকক বাঙালী বাবু হিচাপে নিয়োগ কৰিলে আৰু তেওঁলোকৰ প্ৰশাসন ব্যৱস্থাটো সুন্দৰকৈ নিয়াৰিকৈ চলাই যোৱাত অৰিহণা যোগালে কিন্তু এনেকুৱা সময়ত কি হ'ল অসমৰ যিসকল ৰজাঘৰীয়া অভিজাত শ্ৰেণীৰ লোকসকল আছিল তেওঁলোক বাৰুকৈ অসন্তুষ্ট হৈছিল 9 নম্বৰ প্ৰশ্নটো কি আছে 1843 চনত দাস প্ৰথা বিলোপৰ ফলত অভিজাত শ্ৰেণীৰ অৱস্থা কেনে হৈছিল গতিকে এটা প্ৰশ্ন পালো যে দাস প্ৰথা কেতিয়া বিলুপ্ত হৈছিল তেতিয়াহলে 1843 খ্ৰীষ্টাব্দত হয় যে দাস দাসী বিলাক আগতে একোজন বিশেষ অভিজাত শ্ৰেণীৰ লোকৰ তলত আছিল আৰু সেই দাস দাসী বিলাকে তেওঁলোকৰ সকলো কাম বন কৰি দিছিল তেওঁলোকে সুযোগ সুবিধা সকলো তেওঁলোকৰ দাসৰ ওপৰত নিৰ্ভৰ কৰি আছিল কিন্তু ইয়াৰ ফলত কি হ'ল এই দাসসকলে এটা দাসী জীৱন যাপন কৰিছিল কিন্তু ব্ৰিটিছে আহি সেই দাস প্ৰথাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দাসসকলক মুক্ত কৰি ব্ৰিটিছে সেই দাসবিলাকক চাহ বাগিচাৰ বিভিন্ন কামত লগোৱা অন্যান্য কামত লগাই দিয়াৰ লগে লগে এই অভিজাত শ্ৰেণীৰ লোকসকলৰ বিপদ বাঢ়িলে কাৰণ তেওঁলোকৰ এতিয়া কোনো দাস দাসী নথকাত তেওঁলোকে নিজে কৰিব লগা হ'ল যিবিলাক কাম তেওঁলোকৰ বাবে অসম্ভৱ আছিল গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনাত কেইবাটাও প্ৰশ্ন এই ধৰণে তোমালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিলো আশা কৰিছো তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা গতিকে আজি আমাৰ আলোচনা ইমাতে অন্ত পৰিছে তোমালোকে মোৰ এই ইউটিউব চেনেল জ্ঞান সাগৰ চেনেল জ্ঞান সাগৰ সলিউশন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে মোৰ যিখন পেজ আছে ফেসবুকত পংকজ বৰা তোমালোকে ফলো কৰি লবা আৰু পুনৰ এটা এনেকুৱা নতুন ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি লৈ আহিছো ধন্যবাদ